ৰিমছৰ পাছত এইবাৰ শিক্ষকৰ মূৰৰ কামৰণি শিক্ষা সেতু এপ। শিক্ষা সেতু এপত ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ স্কুলৰ বিস্তৃত তথ্য লাগে শিক্ষা বিভাগক। ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়ৰ তথ্য প্ৰদানৰ অন্তিম তাৰিখ 20 ফেব্ৰুৱাৰী ধাৰ্য। নিৰ্ধাৰিত সময়ৰ পূৰ্বে সকলোৱে পৰ্টেল যোগে আপলোড কৰিব নিজৰ সকলো তথ্য পাতি। গুণোৎসৱ পৰীক্ষা মূল্যায়নৰ মাজত শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনাত বিতুষ্ট ৰাজ্যৰ শিক্ষক সমাজ। ৰাজ্যৰ বিদ্যাৰ্থীৰ লগতে শৈক্ষিক সমাজৰ লগত জড়িত গুৰুত্বপূৰ্ণ বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনৰ নেতৃত্বৰ। প্ৰাথমিক বিদ্যালয়ত একো নাই, অথচ নিৰ্দেশনাখন প্ৰত্যেকবাৰে একেধৰণে নিৰ্দেশনাখন প্ৰকাশ কৰে। এই সময়ত বৰ্তমান সময়ত শেষ মূল্যায়নৰ আৰম্ভ হ'ব 24 তাৰিখৰ পৰা। গুণোৎসৱ চলি আছে। মূল্যায়নৰ লগতে বিভিন্ন ক্লাছ 5 আৰু ক্লাছ 3ৰ কাৰণে পৰীক্ষা পাতিব লাগিব। নতুনকৈ পৰীক্ষা পতাৰ বাবে নিৰ্দেশনা আহিছে, তাৰ প্ৰস্তুতি কৰাৰ প্ৰয়োজন আছে। 24 তাৰিখৰ পৰা যিহেতু আৰম্ভ হ'ব, এই আটাইবোৰ কামৰ মাজত হঠাৎ নিৰ্দেশনা দিয়া হৈছে যে 20 তাৰিখ ইয়াৰ বাবে লাষ্ট ডেট। এইটো কেনেকুৱা কথা? যে অসমৰ 10খন জিলাত গুণোৎসৱ চলিয়ে আছে, তাৰ মাহৰ্যতে এটা হঠাৎ এনেধৰণৰ নিৰ্দেশনা দিয়াৰ ফলত শিক্ষকসকলৰ মাজত হাহাকাৰ লাগিছে। ৰাজ্যৰ বহু প্ৰাথমিক স্কুল আজিও এজন শিক্ষকেৰে পৰিচালিত। এনে ক্ষেত্ৰত হঠাৎ গুণোৎসৱ পৰীক্ষা মূল্যায়নৰ মাজতে শিক্ষা বিভাগৰ এনে নিৰ্দেশনা লাভ কৰি এতিয়া ডাঙৰ খাই উঠিছে ৰাজ্যৰ শিক্ষক সমাজ। বিপাঙত ছাত্ৰ-ছাত্ৰী। সেয়ে চৰকাৰৰ এনে সিদ্ধান্ত সহজে মানি ল'ব পৰা নাই ৰাজ্যৰ প্ৰাথমিক শিক্ষক সমাজে। বিষয়টো চৰকাৰক পুনৰ বিবেচনা কৰাৰ বাবে আহ্বান জনালে প্ৰাথমিক শিক্ষক সমাজে। প্ৰাথমিক বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে কতো শিক্ষক নাই। এজন বা দুজন শিক্ষকে আমি বিদ্যালয়বোৰ চলাওঁ। এতিয়া হঠাৎ আমাক এইটো ডেট দিয়া হ'ল যে 20 তাৰিখৰ ভিতৰত আমি এইটো কমপ্লিট কৰিব লাগে। এতিয়া শিক্ষকসকলে য'ত দুজন শিক্ষক আছে বা এজন শিক্ষক আছে তেখেতসকলৰ কথাটো নকওঁৱেই, বাকী 3জন 4জন থকা বিদ্যালয়ৰ শিক্ষকসমূহেও আপোনাৰ নিজৰ ডাটাসমূহ ভৰাবৰ কাৰণে ইমান ব্যস্ত হৈ পৰিছে যে শিক্ষা পঢ়াবৰ কাৰণে তেওঁলোকৰ হাতত এতিয়া কোনো অৱকাশ নাই। আমাৰ কথাটো হ'ল যে এই ডাটাসমূহ প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত ভৰ্তি কৰোৱাৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো কিয় সলনি কৰাৰ কাৰণে ৰাজ্য চৰকাৰে চেষ্টা নকৰে? উল্লেখ্য যে প্ৰাথমিকৰ পৰা উচ্চতৰলৈ ৰাজ্যৰ 61,000 বিদ্যালয়ৰ মাত্ৰ 21%হে এতিয়ালৈকে এপ যোগে আপলোড কৰিছে নিজৰ তথ্য পাতি। প্ৰাথমিকৰ পৰা উচ্চতৰলৈ 7,70,672 শিক্ষাৰ্থীৰ বিপৰীতে পৰ্টেলত সন্নিৱিষ্ট হৈছে মাত্ৰ 26%। এনে অৱস্থাত আবেদনৰ অন্তিম দিনলৈ মাজত মাত্ৰ এটা দিন বাকী থকাৰ সময়ত শিক্ষা সেতু এপত ডাটা আপলোড কৰাৰ সমস্যাই দেখা দিছে। বিকল চৰকাৰী অনলাইন পেজত থকা 2টা হেল্পলাইন নম্বৰো। মন্ত্ৰী ৰণোজ পেগুৰ বিভাগৰ এনে কৰ্মকাণ্ডত এতিয়া বাৰুকৈ অসন্তুষ্ট ৰাজ্যৰ শিক্ষক সমাজ। ভাস্কৰজ্যোতি শৰ্মাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।